নমস্কাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অসম বুৰঞ্জীৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় কছাৰী কিংডমৰ বিষয়ে আলোচনা কৰিব ওলাইছো। এতিয়া কছাৰী কিংডমৰ যেটো টাইমলাইন হয় সেই টাইমলাইনটো এনেকুৱা থাকে সাধাৰণতে আমি যদি নেটত কোৱাত বিচাৰি পেলাই চাও 13th century to 1832 লৈকে থাকে। ঠিক আছে, কিন্তু আমি আগতে শালস্তম্ভ বংশ পঢ়োতে বা যেতিয়া প্ৰথম মানে এই ভূখণ্ডলৈ যেতিয়া মংগোলীয়সকল আহিছিল, ঠিক আছে, সেই তেওঁলোকৰে উত্তৰী পুৰুষ হয় বুলি আমি আগতে আমি ডিসকাস কৰিছো, কছাৰীসকল বা চুতীয়াসকল বা কোচসকল। ঠিক আছে, তো এতিয়া কথাটো হ'ল কি, যিহেতু তেওঁলোকৰ বুৰঞ্জী আমি আহোমসকল আহাৰ পাছৰ পৰাহে তেওঁলোকৰ সঠিককে লিখিত কিবা এটা সোৰ্স পাইছো, গতিকে আমি সেইকাৰণেহে 13th century লিখা যায় সোৰ্সত। ঠিক আছে, টাইমলাইনত, কিন্তু তেওঁলোকে ক'ব গ'লে আমাৰ একদম আদিম বাসিন্দাই আৰু ক'ব গ'লে। ঠিক আছে, তো এইটো 13th century পৰা 1832 লৈকে মানে ব্ৰিটিছ সকলে সেই লাষ্টৰ জন ৰজা কছাৰী ৰজা গোবিন্দ চন্দ্ৰক যেতিয়ালৈকে তেওঁলোকে অতৰাই দিয়া নাছিলে তেতিয়ালৈকে মানে এইখিনি কছাৰী সাম্ৰাজ্য আমাৰ অসমৰ বিভিন্ন জেগাত শাসন কৰিছিল। ঠিক আছে, তেওঁলোকৰ মূল ৰাজধানী আছিল ডিমাপুৰ, মাইবং আৰু খাসপুৰ। ঠিক আছে, তো একদম ষ্টাৰ্টিংৰ ৰাজধানী হ'ল ডিমাপুৰ, কিন্তু আহোমসকলে এটেক কৰাৰ কাৰণে 1536ত তেওঁলোকে ডিমাপুৰৰ পৰা মাইবং নিব লগা হ'ল কেপিটেলটো। তাৰপিছত আকৌ কোচসকলৰ বিশেষকৈ চিলাৰায় আক্ৰমণ, তাৰপিছত আকৌ ৰুদ্ৰসিংহ বা তেনেকে বিভিন্ন আহোম ৰজাসকলে আক্ৰমণ কৰাৰ কাৰণে আকৌ মাইবঙৰ পৰা খাসপুৰলৈ নিব লগা হ'ল 1706। ঠিক আছে, এতিয়া আমি লাহে লাহে চাম কেনেকে কি হৈছিলে, ক'ত কি হৈছিলে, আমি ডিটেইলছত আমি বস্তুখিনি চাম। তো আমি অলৰেডি ডিসকাস কৰিছো যে প্ৰথমতে আছিলে কোন অষ্ট্ৰ এছিয়াটিক সকল আছিলে, পিছত আহিলে দানৱ বংশ, অসুৰ বংশ, তাৰপিছতে আহিলে বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশ। ঠিক আছে, তাৰপিছতে বংগৰ কিছুমান ৰজাই ইয়াত শাসন কৰিছিলে, তাৰপিছতে আহে পৃথু, সন্ধ্যা, তাৰপিছতে জিতাৰী বংশৰ আৰিমত্ৰই শাসন কৰিছিলে, খেন বংশ, বাৰভূঞাসকল, চুতীয়াসকলৰ সমসাময়িক ক'ব গ'লে কছাৰীসকল, তাৰপিছতে লাহেকে আহিছিল আহোমসকল। ঠিক আছে, আহোমসকলে আহোঁতে তেওঁলোকে লগ পোৱাৰ কথা কৈছে বৰাহী চিফ, মৰাণ চিফ। ঠিক আছে, তো এই বৰাহী চিফ, মৰাণ চিফ এইবিলাক কছাৰী বংশৰে বিভিন্ন ঠাল ঠেঙুলিবিলাক। ঠিক আছে, তো ক'ব গ'লে মানে আমি শালস্তম্ভ বংশ পঢ়োতেই কৈছিলো যে শালস্তম্ভ বংশৰে পিছত গৈ পেলাই এটা ঠাল গৈ পেলাই কছাৰী বংশ গৈ পেলাই বেলেগকে এটা জেগাত শাসন কৰে বা বেলেগকে এটা অংশত ৰাজভাৰ কঢ়িয়ায়, তেনেকে চুতীয়াসকলে বেলেগ এটা অংশত নিজৰ শাসন কৰে। ঠিক তেনেকে বেলেগ বেলেগ অংশ তেওঁলোকৰ চিফ আছিলে, সেইবিলাক বৰাহী চিফ, মৰাণ চিফ। ঠিক আছে, তো তেতিয়া তাৰ পাছতে আহে কোচ সাম্ৰাজ্য। এতিয়া কোচসকলৰ লগত তেওঁলোকৰ ওচৰ সম্পৰ্ক, মানে বিভিন্ন ধৰণৰ কথা বতৰা, তেওঁলোকৰ ট্ৰেডিশ্যন পৰম্পৰা সেইবিলাক মিলে মানে বহুতখিনি ক্ষেত্ৰত। ঠিক আছে, তো আমি সেই বিষয়ে আমি ডিটেইলছত চাম এতিয়া। তো এতিয়া আমি এইখন মেপত আমি কছাৰীসকলৰ একজেক্ট কোনখিনি জেগাৰ পৰা কোনখিনি জেগালৈ তেওঁলোকে শাসন কৰিছিলে এটা থুলমূল এটা আভাস পাওঁ। ভালকে চাওঁচোন এই মেপখন, দেখিছানে? এইখিনিৰ পৰা এইখিনি গোটেইখিনি আহোম কিংডম। ঠিক আছে, গোটেইখিনি আহোম কিংডম। তাৰপিছত এইখন হ'ল 17th century মেপ, প্ৰায় নৰ্থ ইষ্ট এম্পায়াৰ বুলি আছে। ঠিক আছে, তাৰপিছতে এই যিহেতু কোচ কিংডমখন বহুত সংকুচিত হৈ গৈছিলে, ঠিক আছে, নিজৰ মাজতে মানে কোচ হাজো হৈ গ'ল, কোচ বিহাৰ হৈ গ'ল, গতিকে কোচ কিংডম অলপ অংশহে আছেগে গৈ পেলাই এইফালে। তাৰপিছতে এটা অংশ জয়ন্তীয়া কিংডম, এইফালে মণিপুৰ কিংডম, আৰু এইফালে গোটেইখিনি হৈ গ'ল কছাৰী কিংডম। মানে ক'ব গ'লে এতিয়া এইফালে হ'ব মিজোৰাম, ত্ৰিপুৰা, তাৰপিছত এইখিনি কাছাৰ, নৰ্থ কাছাৰ, এই গোটেইখিনি অংশ মানে ধনশিৰি ভেলী, গোটেইখিনি অংশই হ'ল কছাৰী কিংডম। কিমান এটা ডাঙৰ এৰিয়া তেওঁলোকে শাসন কৰি আছিলে এটা সময়ত ক'ব গ'লে। আৰু তাৰ উপৰি তেওঁলোকৰ ভাষাৰ পৰাই আমাৰ বিভিন্ন নৈবিলাকৰ নাম হৈছে, বিভিন্ন ঠাইবিলাকৰ নাম হৈছে, গতিকে তেওঁলোকৰ অৱদান মানে বহুত
বহুত বেছিকে লেখত ল'বলগীয়া গতিকে আমি সেই এটা পেৰাগ্ৰাফৰ যদি আমি কছাৰী কিংডমৰ বিষয়ে পঢ়ো সেইটো হলে আমাৰ এক্সাক্ট ইনফৰমেশন বহুতখিনি আমাৰ পৰা আঁতৰি যাব গতিকে আমি ডিটেইলছত চোৱাটো বহুত দৰকাৰী ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰাৰ আগতে আমি সকলোৱে এই ফটো এখন এবাৰ যদি চাওঁ এয়া হ'ল চিলাৰায় হয় কোচসকলৰ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় পৰাক্ৰমী এজন বীৰ আছিলে যোদ্ধা আছিলে ঠিক তেনেকে ইফালে আমি যদি চাওঁ আহোমসকলৰ লাচিত বৰফুকন যোন শৰাইঘাটৰ যুদ্ধৰ কাৰণে বহুত বেছিকে বিখ্যাত হয় ঠিক আছে তো এতিয়া আমি জানো চুতীয়াসকলৰ সতীসাধনীৰ কথা জানো সতীসাধনীৰ যি ত্যাগ আৰু বীৰংগনাৰ কথা আমি জানো ঠিক আছে তাৰপিছতে এতিয়া এনেকুৱা এজন কামাণ্ডাৰ আছে কছাৰীসকলৰ যাক মানে বড়োসকলে বেলেগ এটা নামেৰে মাতে আৰু ডিমাছাসকলে বেলেগ এটা নামেৰে মাতে কিন্তু সেইজনে এজনেই বীৰ হয় ঠিক আছে তো আমি এতিয়া চাম কছাৰীসকলৰ বিভিন্ন ঠাল ঠেঙুলি আছে তো কছাৰীসকলৰ ডিফাৰেণ্ট ট্ৰাইবছ গ্ৰুপ বিলাকত যেনেকৈ আহে ডিমাছা কছাৰী বড়ো কছাৰী ঠিক আছে তো ৰিজন বেলেগ হোৱাৰ কাৰণে তেওঁলোকে বীৰজনৰ নামটো অলপ বেলেগ বেলেগকৈ মাতে যদিও এজন এনেকুৱা একেটা লাইনত ৰাখিব পৰাই এজন মানে বহুত ডাঙৰ এজন যোদ্ধা আছিল যাক মানে আমি চিলাৰায়ৰ লগত বীৰ চিলাৰায়ৰ লগত লাচিত বৰফুকনৰ লগত আমি একেলগে স্থান দিব পৰা বীৰ ডাঙৰ বীৰ ঠিক আছে তো আমাৰ হিষ্ট্ৰীয়ে আমাক অলপ অতৰাই ৰাখিছে এইখিনি বস্তুৰ পৰা এতিয়া নৱপ্ৰজন্মৰ হাতত দায়িত্ব আছে এইখিনি আমি খুচৰি পেলাই এতিয়া আমি উলিয়াব লাগিব আমি জানিব লাগিব এই বিষয়ে ঠিক আছে তো আমি চাম এতিয়া বীৰ ডি মালিক কেম্প্ৰাই বীৰ ডি মালিক কেম্প্ৰাইনো কেনেকুৱা বীৰ আছিলে এবাৰ যদি আমি অকমান থুলমুলকে চাওঁ প্ৰথমতে আমি জানো যে কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিলে ডিমাপুৰ ঠিক আছে তেওঁ কিন্তু সেনাপতি আছিল ঠিক আছে ৰজা নাছিলে সেনাপতি আছিলে তো ৰজাই তেখেতক প্ৰথমতে মণিপুৰ আক্ৰমণ কৰিবলৈ পঠাইছিলে প্ৰথমতে বীৰ ডি মালিক কেম্প্ৰাই প্ৰথমতে ডিমাপুৰৰ পৰা মণিপুৰ গ'ল মণিপুৰৰ ৰজাক হৰুৱালে তাৰপিছতে মণিপুৰৰ পৰা তেওঁ ম্যানমাৰ গ'ল ম্যানমাৰৰ ৰজাকো হৰুৱালে ম্যানমাৰৰ পৰা পিছত থাইলেণ্ড গ'ল থাইলেণ্ডৰ ৰজাকো প্ৰায়খিনি হৰুৱা অৱস্থাতে পিছত আমাৰ কছাৰী ৰজাই তেওঁক মাতি পঠিয়ালে যে 1228 খ্ৰীষ্টাব্দত এতিয়া 1228 খ্ৰীষ্টাব্দত এই টাইমলাইনটো চালে গম পোৱা যাব এইটো তেওঁৰ জন্ম বছৰ আৰু মৃত্যুৰ বছৰটো চাব গম পোৱা 1201 আৰু 1231 মানে 1228ত আহিছিল আহোমসকল হয়নে সেই আহোমসকল আহোঁতে ৰজাই মানে খবৰ পাইছে যে এটা শক্তিশালী এটা জাতি এটা আহিছে পাটকাই পাহাৰেদি গতিকে তুমি সোনকালে গুচি আহা আমাৰ নিজৰ ৰাজ্যত আমাক দৰকাৰ হ'ব পাৰে তোমাক এতিয়া গতিকে তেখেতে থাইলেণ্ডৰ পৰা পিছত ৰিটাৰ্ণ কৰিছিলে কিন্তু তেখেতে মণিপুৰ জয় কৰিলে ম্যানমাৰো জয় কৰিলে থাইলেণ্ডৰ মানে প্ৰায় মিছনটো মানে প্ৰায় আধা কমপ্লিট হোৱা নিচিনা হ'লেই প্ৰায় হ'ব গ'ল ঠিক আছে এনেকুৱা এজন পৰাক্ৰমী বীৰ যেতিয়া ঘূৰি আহিছে তেতিয়া প্ৰথমবাৰৰ কাৰণে বাই মাই যায় যিটো ফক ডান্স আছে ডিমাছাসকলৰ বাই মাই যায় সেই ফক ডান্সটো প্ৰথমবাৰৰ বাবে মানে তেওঁৰ যিটো বীৰ সেই সন্মান দিবৰ কাৰণে সেইটো ডান্সটো মানে প্ৰদৰ্শন কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে ঠিক আছে তো এই নামটো মানে সাধাৰণতে তেওঁক মানে বড়োসকলে যেনেকৈ নামেৰে মাতে আৰু ডিমাছাসকলে তেওঁলোকক বীৰ ডি মালিক কেম্প্ৰাই বুলি মাতে ঠিক আছে তো এনেকুৱা এজন বীৰৰ বিষয়ে আমি নাজানো ভালকে তো আমি এতিয়া জানিব লাগিব এতিয়া আমি ষ্টাৰ্ট কৰোঁ কছাৰী কিংডম ঠিক আছে তো বড়ো কছাৰীজ were the early settlers of the ব্ৰহ্মপুত্ৰ ভেলী এতিয়া ব্ৰহ্মপুত্ৰখনক ডিমাছাসকলে বা বড়োসকলে দিলাও বুলি কয় ঠিক আছে ডিমাছাসকলে দিলাও বুলি কয় দিলাও river valley is taken from the fact that most of the rivers in the Brahmaputra valley today carry Tibeto-Burman name এতিয়া আমি যদি ব্ৰহ্মপুত্ৰৰ যিবিলাক ট্ৰিবিউটাৰী আছে যিবিলাক উপনদী আছে সেই ট্ৰিবিউটাৰী বিলাকৰ যদি নামবিলাক চাওঁ সাধাৰণতে বেছিভাগ নদীৰে নামবিলাক চাবা দি যায় দিবাং দিহাং দিখৌ দিহিং দিক্ৰং দিচাং দৈগ্ৰুং দয়াং ঠিক আছে হি where di আৰু দৈ means water in Boroic language
মানে বড়ো ভাষাত এই ডি মানে হৈছে ওয়াটাৰ ঠিক আছে তো আমি তাৰ পৰা গম পালো যে বিভিন্ন নদীবিলাকৰ নাম মানে হেয়া টিবেটীয় বুৰমান নাম হয় আৰু যেহেতু বড়ো কছাৰী সকলে বহুত ডাঙৰ এটা এলেকাত আমাৰ অসমখনত তেওঁলোকে বিভিন্ন জেগাত কিচৰিতভাৱে শাসন কৰি আছিলে গতিকে তেওঁলোকে সেই নামবিলাক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে আৰু সেই নামবিলাক হেনেকি থাকি গৈছিলে এতিয়ালৈকে ঠিক আছে অকল যে নদীখিনি নামে তেওঁলোকৰ পৰা আহিছে হেনেকুৱা নহয় আমি জানো যে নদীবিলাকৰ প্ৰায় আকৌ জেগাৰ নাম হয় যেনেকৈ দিখৌমুখ দিচাংমুখ তাৰপিছতে ডিব্ৰু নদীৰ পৰা ডিব্ৰুগড় ঠিক আছে ডিফলু নদীৰ পৰা ডিফলু ঠিক আছে তাৰ উপৰি তেওঁলোকৰ ৰাজধানী ডিমাপুৰ আছিলে তাতো দি আছে ঠিক আছে আৰু তেওঁলোকে নিজে ডিমাচা ট্ৰাইব হয় তাতো দি আছে মানে এটা ট্ৰাইবছৰ নাম জেগাৰ নাম নদীৰ নাম গোটেইখিনি আহিছে কছাৰী কিংডমৰ মানে তেওঁলোকৰ ব্যৱহাৰ কৰা ভাষাৰ পৰা ঠিক আছে গতিকে সেইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কথা তাৰপিছতে কছাৰী কিংডমক আমি বেলেগ নামেৰেও জানা যায় কছাৰী কিংডম ডিমাচা কিংডম বুলিও জানা যায় তিমিচা কিংডম বুলি মেনশন কৰা আছে আহোম বুৰঞ্জীত তিমিচা কিংডম তাৰপিছত হিৰিম্বা কিংডম বুলিও জানা যায় ঠিক আছে তো এইটো ভীমে আহি পেলাই বিয়া পাতিছিলে হিৰিম্বি সেইখিনি সবে অকমান হলো জানে চাগে সেইকাৰণে সেইখিনি হিৰিম্বা কিংডম বুলিও জানা যায় Dimasa has a tradition of worshipping Kesai Khaiti, the war goddess common among all Boru Kochari people. এতিয়া আমি জানো যে চুটিয়া যেতিয়া কিংডম পঢ়িছিলো চুটিয়া সকলে কেঁচাই খাইটি দেৱীক পূজা কৰে বুলি আমি গম পালো ঠিক আছে কিন্তু এতিয়া যেতিয়া আমি বহলভাৱে যেতিয়া আমি হিষ্ট্ৰীটো পঢ়ো তেতিয়া গম পাওঁ যে এই কেঁচাই খাইটি গোসানীক যদি আমি অকল চুটিয়া সকলে পূজা নকৰে বড়ো কছাৰী বেলেগ গোট সকলেও মানে পূজা কৰে যেনেকৈ ৰাভা সকলে পূজা কৰিছিলে মৰাণ সকলে পূজা কৰিছিলে কোচ সকলে পূজা কৰিছিলে তিৱা সকলে পূজা কৰিছিল চুটিয়া সকলে পূজা কৰিছিল ঠিক আছে মানে কি বুজা যায় ইয়াৰ পৰা তেওঁলোকৰ অৰিজিনটো একেই ঠিক আছে মেইন যেটো শিপা এই শিপাটো মানে গোটেইখিনি সাব কাষ্ট বা সাব ট্ৰাইবছৰে মানে একে হয় ক'ব গ'লে ঠিক আছে পিছলে হয়তো মানে ধৰা ডাইটি নামটো যাক মানে উপাস্য দেৱতাজনৰ নামটো অলপ চেঞ্জ হ'ব পাৰে কিন্তু ভালকে চাব গ'লে তেওঁলোকৰ উপাস্য দেৱতা একে হয় ঠিক আছে হেতু এটা ইম্পৰ্টেন্ট পইণ্ট এতিয়া ডিমাসা আমি কছাৰী কিংডম পঢ়িছো তেতিয়া আমি কছাৰী কিংডম যেতিয়া পঢ়িম কছাৰী কিংডমক ডিমাসা কিংডম বুলিও জানা যায় ঠিক আছে এতিয়া ডিমাসা বুলি পঢ়োতে ডিমাসা ঠিক আছে ডিমাসা মানে হৈছে son of big waters ঠিক আছে son of big waters referring to ব্ৰহ্মপুত্ৰ river এতিয়া কথাটো হল কি আমি গম পাওঁ যে এখন যদি ব্ৰহ্মপুত্ৰ নদী বুলি ভাবি লওঁ এতিয়া ব্ৰহ্মপুত্ৰ নদীখনৰ ঠিক উত্তৰ ফালে এইখিনি বিটিএডি এৰিয়া হয় কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি হয় তো এই বিটিএডি এৰিয়াখিনিত মানে বড়োখিনি আছে বড়ো মানুহখিনি আছে হয় তো মেইন ঠালটো ইয়াত আছে মানে এতিয়া কোৱা হৈছে যে তেওঁলোকে যেহেতু কামৰূপ কিংডমৰ পৰাই আছিলে কামৰূপ কিংডমখন যেতিয়া আছিলে তেতিয়াৰ পৰাই আছিলে কামৰূপ কিংডমৰ প্ৰথম ৰাজধানী উত্তৰ পাৰেহে আছিলে ক'ব গ'লে মানে যেতিয়া আমি পাল বংশ পঢ়ো বা শালস্তম্ভ বংশ পঢ়ো তেতিয়া গম পাওঁ ন যেতিয়া তেওঁলোকৰ ৰাজধানী আছিলে উত্তৰ গুৱাহাটী ঠিক আছে তো মানে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে আছিল ঠিক আছে তো সেই বিভিন্ন কাৰণত হয়তো সেই উত্তৰ গুৱাহাটীৰ পৰা গৈ পেলাই হয়তো হিফেলে হেতু পৰ্চনত তেওঁলোকে শাসন কৰি আছিল ঠিক আছে তো এতিয়া কথাটো হ'ল কি অলপ অংশইহে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ পেলাই এই দক্ষিণ পাৰে আহিব পাৰিলে ঠিক আছে তেওঁলোকৰ মানে যেটো গোটেই জাতিটো তেওঁলোকৰ দুভাগ হৈ গ'ল ঠিক আছে কছাৰী জাতিটো দুভাগ হৈ গ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে এটা ভাগ থাকি গ'ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে এটা ভাগ আহি গ'ল ঠিক আছে যেহেতু এতিয়া আমি জানো যে এতিয়াও ব্ৰহ্মপুত্ৰ নদীখন এতিয়াও আমাৰ ভয় লগা হৈ আছে হয় না এতিয়াও আমি পাৰ হ'বলৈ নাৱত পাৰ হ'বলৈ যিকোনো ফেৰীত পাৰ হ'বলৈ এতিয়াও আমি ভয় কৰো আৰু তেতিয়া দিনতো আৰু ভয় কৰিব লগা সিচুৱেচন আছে তেতিয়াতো নাও চাও চাগে ভালকে বনাব পৰা হোৱা নাছিলে বা হেনেকুৱা ঠিক আছে তো এতিয়া সেই কাৰণে অলপ সংখ্যক যেহেতু লোকেহে পাৰ হৈ পেলাই দক্ষিণ পাৰ পাব পাৰিছিলে
গতিকে যিখিনি পাৰিছিলে সেইখিনি মানে কি নদীখনৰে সন্তান son of big waters মানে ব্ৰহ্মপুত্ৰ নদীৰ সন্তান যিখিনি পাৰ কৰিব পাৰিলে আৰু বহুতখিনি হয়তো তেওঁলোকৰ মানে মৃত্যু হৈছিলে চাগে আৰু যিখিনি বাচি গ'ল সেইখিনি মানে ডিমাছা মানে ব্ৰহ্মপুত্ৰ নদীখনৰে সন্তান ডিমাছা ঠিক আছে যেহেতু নদীখন তেওঁলোকে পাৰ হৈ আহিব পাৰিলে গতিকে তেওঁলোকৰে ব্ৰহ্মপুত্ৰৰে সন্তান ভগৱানৰে সন্তান সেইটো বুজাইছে এতিয়া এই তেওঁলোকে ক'ব কৈছে যে ইয়াতে এইফালে আছিলে কামৰূপ কিংডমৰ আন্ডাৰত আছিলে আৰু এইফালে যেতিয়া দক্ষিণ ফালে গুচি গ'ল সেইখিনি হ'ল ধনচিৰি ভেলী ফালে গুচি আহিলে ঠিক আছে তো এতিয়া এই যিটো মেইন দুভাগত ভাগ হৈ গ'ল তাৰ লগতে কিছুমান বেলেগ বেলেগ জেগাত ঠাল ঠেঙুলি কিছুমান গোট খাই গ'ল তেনেকে ধৰা মৰিগাঁও ফালে তিৱাখিলি থাকিলে গোৱালপাৰা ফালে থাকিলে ৰাভাখিনি থাকিলে তেনেকে একদম ঠিক আপাৰ আছামৰ ফালে চুতীয়াখিনি থাকিলে মৰাণখিনি থাকিলে সোণোৱাল কছাৰীখিনি থাকিলে এনেকে তেওঁলোক সিঁচৰিত হৈ পৰিলে বিভিন্ন জেগালৈকে ঠিক আছে বিভিন্ন জেগালৈকে এনেদৰে সিঁচৰিত হৈ পৰিলে এতিয়া বড়ো কছাৰী ইথনিক গ্ৰুপছ এতিয়া কছাৰী বুলি ক'লে এটা ডাঙৰ এটা গ্ৰুপ এটা আহে ঠিক আছে কছাৰী বুলি ক'লে কছাৰী কিংডমৰ ভিতৰত কছাৰী বুলি ক'লে ডাঙৰ এটা গ্ৰুপ আহে আৰু মই যেটো ক'লো মাত্ৰ সিঁচৰিত হৈ গ'ল বেলেগ বেলেগ জেগালৈ অলপ হৈ গ'ল বড়ো অলপ হৈ গ'ল চুতীয়া দেউৰী ডিমাছা গাৰো হাজং কোচ মেছ মৰাণ ৰাভা শৰণীয়া কছাৰী সোণোৱাল কছাৰী ঠেঙাল কছাৰী তিৱা ত্ৰিপুৰী ঠিক আছে তো এইখিনি হৈ গ'ল 15টা গ্ৰুপ মানে কছাৰী সকলৰ 15টা ইথনিক গ্ৰুপ ঠিক আছে আৰু তেওঁলোকে এতিয়াও কি স্পেসিফিক জেগা কিছুমানক লৈ পেলাই তেওঁলোকে কিন্তু এতিয়াও মানে থাকে যদি আমি ভালকে মন কৰো সোণোৱাল কছাৰীখিনি আমি পাম ঠিক তেনেকে এটা জেগাত হয় ঠিক তেনেকে তিৱাখিনি পাম আমি এটা জেগাত ত্ৰিপুৰীখিনিটো বৰ ত্ৰিপুৰাত গছি গ'ল তেনেকে ৰাভাখিনি গোৱালপাৰা বেছ গাৰোখিনি এটা জেগাত ডিমাছাখিনি এটা জেগাত মৰাণখিনি এটা জেগাত মেছখিনি এটা জেগাত দেউৰীখিনি এটা জেগাত ঠিক আছে তো সেইখিনি আমি জানিব লাগিব যে সেইখিনি কছাৰী সকলৰে ইথনিক গ্ৰুপ হয় এতিয়া ফাৰ্স্ট ক্যাপিটেল আহিলে ডিমাপুৰ কছাৰী কিংডমৰ প্ৰথম ক্যাপিটেল হ'ল ডিমাপুৰ এতিয়া ডিমাপুৰত ৰাজাবাৰী বুলি এটা জায়গা আছে তাতে কছাৰী ৰুইন্স বুলি এনেকুৱা পাৰ্কত মানে এইখিনি সংৰক্ষণ কৰি ৰখা হৈছে ঠিক আছে যদিও এতিয়া ডিমাপুৰ নাগালেণ্ডৰ ভিতৰত পৰে তথাপিও এটা সময়ত এইখিনি আমাৰ অসম বুৰঞ্জীৰ এটা পাৰ্ট হোৱাকে এটা অংশত আছিলে মানে ক'ব গ'লে ঠিক আছে তো এইখিনি আমি চাই পেলাই আমি গম পাওঁ তেওঁলোকৰ স্থাপত্য ভাস্কৰ্য তেওঁলোকৰ যিমানখিনি নিদৰ্শন আছিলে এইখিনি ভালকে গম পোৱা যায় যে কিমান সেইখিনি সময়টো কিমান ধুনীয়াকৈ তেওঁলোকে বনাব পাৰিছিল ঠিক আছে Kacharis knew all about the art of brick making and permanent buildings ঠিক আছে আমিতো অকল সাধাৰণতে এতিয়া আসাম বুৰঞ্জীৰ থাকি যোৱা বস্তু বুলি ক'লে সেই ৰংঘৰ কাৰেংঘৰ নিয়ে চাব লগা হয় ঠিক আছে তো ইয়াৰ উপৰি মানে আৰু আমাৰ চাব লগা আছে যে এটা অংশ হয়তো মাইবঙত আছে এটা অংশ খাসপুৰত আছে এটা অংশ ডিমাপুৰত আছে কছাৰী কিংডমৰ আন্ডাৰ ঠিক আছে তো এয়া বিল্ডিং এটো হ'ল অংশ হ'ল ডিমাপুৰ ৰাজাবাৰী according to the tradition the Dimasa had their domain in Kamrupa মই যেটো অকমান আগত কলো তেওঁলোকে মেইনলি কামৰূপতে তেওঁলোকে প্ৰথম শাসন কৰিছিলে বুলি তেওঁলোকৰ বিশ্বাস নিজৰ পৰম্পৰাগত and their king belonged to the lineage called Hasungsa or Hasengsa একদম প্ৰথম মানে যিজন তেওঁলোকৰ শাসক আছিলে বা তেওঁলোকৰ যাৰ উত্তৰাধিকাৰী হয় সেইজন হ'ল হাছুংছা a name first mentioned in a coin from 1520 মানে এটা কইনত হাছুংছাৰ নামটো মেনশন কৰা হৈছে আৰু ভাবা গৈছে যে তেওঁৰ প্ৰায় মানে সেই বংশটো আৰম্ভ হৈছে বুলি ঠিক আছে হাছুংছা এতিয়া এই ডিমাপুৰত এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ দেখিব পোৱা যায় এই ডিমাপুৰ যিটো কছাৰী ৰুইন্স আছে আৰু এইখিনি কি কয় গম পায়নে বাৰু এইখিনি যিহেতু আমি গম পাওঁ ন যেতিয়া মহাভাৰতৰ যুদ্ধত ঘটুকপছে যেতিয়া যুদ্ধ কৰিছিলে কিমান পৰাক্ৰমেৰে যুদ্ধ কৰিছিলে ঘটুকপছে
মানে ঘটুকচ হৈ গ'ল ভীম আৰু হিড়িম্বি পুত্ৰ ঠিক আছে তো এতিয়া ক'ব গ'লে সেই ইমান ডাঙৰ ৰজাসকলে যিখন চেছ বৰ্ড খেলিব সেই চেছ বৰ্ডৰ এইটো চেছ কিটাওটো ডাঙৰ ডাঙৰ হ'ব লাগিব গতিকে এইখিনি চেছ বৰ্ডৰ সেই চেছ পিচেছ বুলি কোৱা হয় ঠিক আছে যেটো ৰজা ইমান ডাঙৰ ওখপাখ মানুহ হয় গতিকে চেছ বৰ্ডৰ চেছ পিচেছ কিটাও ডাঙৰ হ'ব লাগিব তাৰ উপৰি এটা স্পেসিফিক অলপ বেলেগ ধৰণৰ এটা ষ্ট্ৰাকচাৰ পোৱা গৈছে তাতে ভি আকৃতিৰ ঠিক আছে এইটো দেখিলে গম পোৱা যাব ভি আকৃতিৰ আৰু তাতে বিভিন্ন ধৰণৰ জীৱ-জন্তু এনেকুৱা স্থাপত্য এনেকুৱা আকাৰ আছে ইয়াতে ঠিক আছে এইখিনি সাধাৰণতে ৰাজাবাৰীত আছে ডিমাপুৰ এতিয়া তেওঁলোকৰ এৰিয়াটো আছিলে কোৱা গৈছে মানে কছাৰী কিংডমৰ প্ৰথম এৰিয়াটো আছিলে দিখৌ ৰিভাৰ টু কলং ৰিভাৰ মানে শিৱসাগৰৰ দিখৌ ৰিভাৰৰ পৰা আমাৰ নগাঁৱৰ কলং ৰিভাৰলৈকে তেওঁলোকৰ এৰিয়া আছিলে ঠিক আছে এণ্ড ইনক্লুডেড দ্য ভেলি অফ ধনচিৰি যিটো ভেলি যিটো নামবৰ হাবিৰ কিনাৰে কিনাৰে যিটো ধনশিৰি ভেলি গৈছে সেই ধনশিৰি ভেলিটো তেওঁলোকৰ আণ্ডাৰত আছিলে আৰু প্ৰেজেন্ট ডে ডিমা হাছাও ডিষ্ট্ৰিক্ট একদম মানে শিৱসাগৰৰ দিখৌ নদীৰ পৰা নগাঁৱৰ কলং নদীলৈকে তাৰ উপৰি যিখিনি ধনশিৰি ভেলি তাৰ উপৰি ডিমা হাছাও ডিষ্ট্ৰিক্ট তেওঁলোকৰ আণ্ডাৰত আছিল সেইখিনিখন ঠিক আছে আৰু নিয়াৰ বাই কিংডমছ কি আছিলে নিয়াৰ বাই কিংডমছ আছিলে চুতীয়া কিংডম আছিলে তাৰপিছতে কমতা কিংডম আছিলে তাৰপিছতে 12 ভূঞাসকল আছিলে ঠিক আছে এইখিনি কথা কোৱা গৈছে সাধাৰণতে মানে আহোমসকল আহাৰ ঠিক আগে আগে চুতীয়াসকল আছিলে কমতা কিংডম আছিলে তাৰপিছতে 12 ভূঞাসকল আছিলে আৰু ঠিক কছাৰীসকল আছিলে ঠিক আছে the locals around Dimapur refers to the remains as the sage species of Dima Raja মানে ডিমাছাৰ ৰজাৰ sage species হয় এইখিনি লাইন কে এনেকুৱা লাইন কে আছে ঠিক আছে তো এতিয়া সেই ডিমাপুৰত থাকোতে প্ৰথম মানে আহোম আৰু কছাৰীসকলৰ কনফ্লিক্ট হ'বলৈ আৰম্ভ কৰিছিলে ঠিক আছে তো এতিয়া যেতিয়া চুকাফা আহি পেলাই 1228ত যেতিয়া আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে তেতিয়া চুকাফাই মানে বুজিব পাৰিছিলে যে এই কছাৰী সাম্ৰাজ্যখন বহুত ষ্ট্ৰং হয় গতিকে চুকাফাই উপজাচি মানে তেনেকুৱা ধৰণৰ একো কনফ্লিক্ট কৰা নাছিলে ঠিক আছে কিন্তু চুকাফাৰ পুত্ৰ সুতেওফাৰ দিনত অলপমান মানে তেওঁলোকে অলপ ভুল কৰি পেলাই কছাৰীসকলৰ এটা অংশ তেওঁলোকে কেপচাৰ কৰি লৈছিলে ঠিক আছে বুদ্ধিৰে যেটো কৰিব নালাগিছিল তেওঁলোকে ঠিক আছে আৰু যাৰ কাৰণে পিছত মানে এই কনফ্লিক্টৰ মানে আৰম্ভ হ'ল ক'ব গ'লে ঠিক আছে তো প্ৰথম কনফ্লিক্টটো কোনে আৰম্ভ কৰিলে বুলি ক'ব পাৰি তেতিয়াহ'লে চুকাফাৰ পুত্ৰ সুতেওফাই আৰম্ভ কৰিলে ঠিক আছে চুকাফাই কিন্তু বুজিছিলে যে এইটো বহুত পুৰণা গোষ্ঠী হয় গতিকে ইহঁতৰ লগত ঘপককে ইমান যুদ্ধ নকৰাই ভাল গতিকে মিলাই কৰি দূৰে মিলি চলিছিলে তেওঁ কিন্তু তেওঁৰ পুত্ৰসকলে সেই বস্তুটো মিলাই ৰাখিব নোৱাৰিলে The first conflict of Kasari with Ahom kingdom took place in 1490 in which Ahoms were defeated প্ৰথম যুদ্ধখনত কিন্তু 1490 যেটো যুদ্ধত আহোমসকল হাৰিলে ঠিক আছে তো তাৰ পৰাই বুজিব পাৰি তেওঁলোকে কিমান পৰাক্ৰমী আছিল তেতিয়া হলে চুকাফাই নিজে উপজাচি যুদ্ধ কৰা নাছিল আৰু প্ৰথমখন যুদ্ধ লাগিছে সেইখন যুদ্ধতে আহোমসকল হাৰিছে 1526 the Kasaris defeated the Ahoms in a battle but in the same year they were defeated in a second battle যদি প্ৰথমখনত কছাৰীসকলে আহোমসকলক হৰুৱাইছিলে সেকেন্ডখনত কিন্তু তেওঁলোকে আকৌ হাৰিলে মানে 1526ত আকৌ এখন ডাঙৰ যুদ্ধ হ'ল দুখন হ'ল এখনত প্ৰথমতে আহোমসকল জিকিলে পিছত কছাৰীসকল প্ৰথমতে কছাৰীসকল জিকিলে পিছত আহোমসকল জিকিলে তাৰ পিছত আহে 1531 in 1531 the Ahoms advanced up to Dimapur the capital যেটো main capital আছিল the king of the Kachari kingdom along with his mother and many royals were killed after the Ahom reached the city মানে আহোমসকলে বহুত অত্যাচাৰ কৰি পেলাই তেওঁলোকৰ মাসকলক বা ফ্যামিলিৰ মেম্বাৰ সকলক হত্যা কৰিলে ঠিক আছে 1531ত মানে আহোম সৈন্যসকল ডিমাপুৰ গৈ পেলাই পালেগে
The Ahoms later installed Detsang as the king of the Kathari kingdom with yearly taxes. মানে থাপিত সঞ্চিত এজন ৰজা হিচাপে ৰাখিলে Detsangক আৰু বছৰি বছৰি এটা কৰ দিবলৈ তেওঁ ঘোষণা কৰে ঠিক আছে In 1536 the Ahom attacked the Kathari king capital once again and sacked the city. The Dimasa abandoned Dimapur and retreated south to set up their new capital in Maibong. এতিয়া এই ডেটচুঙক যে থাপিত সঞ্চিত ৰজা কৰি ৰাখিলে ডেটচুঙে কি কৰিলে এটা সময়ত মানে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিলে মানে টেক্সখিনি দিব নোৱাৰা পৰিলেহি ধৰক টেক্সখিনি দিব নোৱাৰা কাৰণে পিছত মানে বিদ্ৰোহ কৰা আৰম্ভ কৰিলে নিজে ইন্ডিপেন্ডেন্ট ৰজা ঘোষণা কৰিলে যাৰ কাৰণে সুহুংমুঙে লগালগ কি কৰিলে ডিমাপুৰখন এটেক কৰি পেলাই গোটেই কেপচাৰে কৰি ললে ডিমাপুৰ ঠিক আছে আৰু যাৰ কাৰণে কছাৰী সকলৰ উপায় বিহীন হৈ পেলাই তেওঁলোকে ডিমাপুৰ এৰি পেলাই তেওঁলোকে মাইবঙলৈ যাব লগা পৰিল ঠিক আছে আৰু এই ম্যাক্সিমাম এইখিনি জায়গা এইখিনি পোৰশন বিশেষকৈ 1526 31 36 ঠিক আছে এই তিনটা ইয়েৰত গোটেই যিখিনি ঘটনা পৰিঘটনা হৈছে সেইখিনি কমপ্লিটলি সুহুংমুঙৰ দিনতে ক'ব গ'লে ঠিক আছে তো আমি জানো যে সুহুংমুঙে বিশেষকৈ প্ৰথমতে কি কৰিলে চুটিয়া সাম্ৰাজ্য দখল কৰিলে হয় চুটিয়া সাম্ৰাজ্য দখল কৰি তাতে খদিয়া খোৱা গোহাঁই এজন বহালে তাতে ঠিক আছে যেতিয়া দেখিলে যে চুটিয়া সাম্ৰাজ্য আৰামছে জিকিব পাৰিলে তেতিয়া তেওঁ মানে কি হ'ল আৰু মই জিকিব পাৰো নেকি চাওঁ তেতিয়া লগালগ কছাৰী কিংডম আকৌ এটেক কৰাত লাগিলে ঠিক আছে দেখিলে যে কছাৰী কিংডমও মই হৰাই দিলে পাৰিলো লাহেকে গটিকে লাহে লাহে কছাৰী কিংডমৰ মেইন ডিমাপুৰে ক্যাপচাৰ কৰিলে ঠিক আছে তাৰ আগতে বাৰু মৰঙি খোৱা গোহাঁই এজন বনাইছিলে যিজন তেওঁলোকৰে এজন ৰজা পাতি পেলাই কিন্তু যেহেতু তেওঁ মানে ভালকে মানিব নোৱাৰিলে বস্তুখিনি গটিকে ডিমাপুৰখন ক্যাপচাৰ কৰিলে ঠিক আছে তো এইকিটা পইণ্টত সেইকাৰণে মই বিশেষকৈ এই তিনটা বছৰ 26 31 36 এইখিনি সময় হ'ল আহোম সকলৰ সমসাময়িক ৰজা হৈ গ'ল সুহুংমুং ঠিক আছে তো এই তিনটা চাৰিটা বছৰ সাধাৰণতে অকমান মনত ৰাখাটো ভাল প্ৰথমতেতো মই কৈছোৱে যে সুকাফাই কোনো ধৰণৰ যুদ্ধ কৰা নাছিলে কছাৰী সকলৰ লগত কাৰণ তেওঁ বুজিছিলে যে বহুত পুৰণা কিংডম হয় আৰু বহুত শক্তিশালী হয় গটিকে মিলি কৰি চলাই ভাল বা দূৰে দূৰে মিলাই চলিব পৰাকে ভাল কিন্তু তেওঁৰ পুত্ৰ সুতেওফাই নোৱাৰিলে সুতেওফাই মনে মনে তেওঁৰ কছাৰী সকলৰ এৰিয়া ক্যাপচাৰ কৰি ললে যাৰ কাৰণে কনফ্লিক্ট আৰম্ভ হ'ল এতিয়া প্ৰথম কনফ্লিক্ট হৈ গ'ল 1490 পিছত 1526 পিছত 1531 পিছত 1536 তো এইখিনি 1536 ত তেওঁলোকে মানে ডিমাপুৰ এৰি পেলাই ডিমাপুৰৰ পৰা মাইবঙলৈ যাব লগা হ'ল ঠিক আছে তো এতিয়া আমি চাও যে কছাৰী ৰুলাৰ সকলনো কোন আছিল ডিমাপুৰত ঠিক আছে তো এই নামকিটা বিশেষকৈ অকন ভালকে পোৱা গ'ল অসমীয়াতে গতিকে ইয়াতে অসমীয়াতে এড কৰা হৈছে এনেকে বিচাৰ প্ৰতিফা বিক্ৰমাদিত্যফা মহামানিফা মণিফা লাদাফা খুৰাফা খুনখুৰাফা ডেটচুংফা কিন্তু গুটিখিনি এটা বস্তু মিল এটা আছে কিন্তু দেই সুকাফা সকলে সুকাফা যেনেকে ফা ইউজ কৰে ইয়াতেও ডিমাপুৰৰ ৰজা সকলে ফা মন কৰিছেনে বাৰু সেইটো কথাটো ঠিক আছে আৰু ইয়াতে মই সেইকাৰণে এটা কম্পেয়াৰ কৰিবৰ কাৰণে এটা ইমেজ এটা দি দিছো ই চেছ খেলৰ যিটো চেছ পিচেছ হয় তাৰ ঠিক একে ধৰণৰ বস্তু হেনেকে বনাই থোৱা আছে কিন্তু ঠিক আছে তো হেতু কোৱা হয় ডিমাছা ৰজাৰ মানে চেছ বোৰ্ড এতিয়া আমি গম পালো যে 1536 ত আহোম সকলে কছাৰী সাম্ৰাজ্যৰ ৰাজধানী ডিমাপুৰ আক্ৰমণ কৰাৰ কাৰণে কছাৰী সকল ডিমাপুৰৰ পৰা মাইবং যাব লগা হ'ল ঠিক আছে তো এতিয়া ডিমাপুৰ হৈ গ'ল ফাৰ্স্ট ক্যাপিটেল অফ কছাৰী কিংডম মাইবং হৈ গ'ল সেকেন্ড ক্যাপিটেল অফ কছাৰী কিংডম ঠিক আছে আৰু কিহৰ কাৰণে হলাব লগা হ'ল উপৰ্যুপৰি আহোম সকলে বাৰে বাৰে এটেক কৰি থোৱাৰ কাৰণে ডিমাপুৰৰ পৰা মাইবঙলৈ যাব লগা হ'ল এতিয়া আমি অকমান চাও যে সেকেন্ড ক্যাপিটেলত কি পৰিঘটনা হৈছিলে বিশেষকৈ
তো এইটো ষ্টন হাউস হয় অতি আচৰিত কিন্তু ক'ব গ'লে আমি আসাম হিষ্ট্ৰী যেতিয়া পঢ়ো নাম ডাঙৰ শিলৰ সাঁকো আমি পঢ়িছো আমাৰ শিলতে এটা সাঁকো আছে ঠিক আছে হেয়া হল আহোম কিংডমৰ এটা কন্ট্ৰিবিউশন ঠিক তেনেকৈ ইয়াতে শিলতে এটা ঘৰ আছে ইটো শিলত কাটা ঘৰটো ধেমালি নহয় ক'ব গ'লে গতিকে এইখিনি আমি এজ এ পাৰ্ট অফ হিষ্ট্ৰী এইখিনি আমি অকমান চাব লাগে এইটো ক'ত আছে বুলি ক'লে এইটো হ'ল মাইবঙত আছে মাইবং ষ্টন হাউস মাইবং কি হয় আহোমসকলৰ সেকেন্ড কেপিটেল At Maibong, the Dimasa Kasari kings came under Brahmin influence. লাহেকে তেওঁলোকৰ এতিয়া চাবা নামবিলাক সলনি হ'ব এই যে ফা আছিলে তাৰ সলনি নাৰায়ণ নেকি নামটো আহিব মানে তেওঁলোকে ব্ৰাহ্মী ইনফ্লুয়েন্স এটাত আহি গ'ল মানে ডিমাচা কছাৰী সকল যেতিয়া তেওঁলোকে মাইবঙলৈ ট্ৰান্সফাৰ হ'ল বা মাইবঙলৈ যেতিয়া শিফ্ট হ'ল deity of the Dimasa changed from Kesai Khaiti to Ranachandi তো আগতে কেঁচাই খাইটি গোখানি সেৱা কৰিছিলে এতিয়া এই গোখানিৰ নামটো অলপ চেঞ্জ কৰি পেলাই ৰাণাচান্দি দিলে according to the legend constructed at the time the royal family descends from Ghatotkacha the son of Bhima and Mahabharata fame and Hirimbi a princess of the Kachari people Kachari সকলৰ এজন ৰাজকুমাৰী হিৰিম্বি আৰু ভীমৰ মানে পুত্ৰ ঘটুকচৰ তেওঁলোক বংশধৰ বুলি কৈছে ঠিক আছে যেনেকে চুটিয়া সকলে কি কৈছিলে যে তেওঁলোক ৰুক্মিণীৰ পিতৃ ভীষ্মক ৰজাৰ বংশধৰ হয় তেনেকে আমাৰ এতিয়া কৈছে যে কছাৰী সকল কাৰ বংশধৰ ভীম আৰু হিৰিম্বিৰ পুত্ৰ ঘটুকচৰ বংশধৰ Silara attacked the kingdom on or after 1564. এতিয়া তেওঁলোকে শিফ্ট কৰিছিলে কেতিয়া 1536 1536 পৰা 64 মানে প্ৰায় 28 বছৰমান কাল তেওঁলোকে শান্তিৰে থাকিব পাৰিলে তাতে মাইবঙত কিন্তু পিছত দেখিলে যে কুশ ৰজা নৰনাৰায়ণে পিছত চিলাৰাইক হেয়া এটেক কৰিবলৈ পঠাই দিলে A conflict with the Jayantia kingdom over the region of Dimorua led to a battle and defeat the Jayantia king Dhanmani. গতিকে এই ডিমৰুৱা জেগাটোক লৈ পেলাই এটা কনফ্লিক্ট হ'ল আকৌ জয়ন্তীয়া সকলৰ মাজত জয়ন্তীয়া আৰু কছাৰী সকলৰ মাজত তাৰপিছতে জয়ন্তীয়া ৰজা হাৰিলে জয়ন্তীয়া কিং ধনমানিকজন হাৰিলে Jayantia king Jasamanik manipulated an event to bring the Dimasa Kasaris into conflict with the Ahoms once again in 1618. এতিয়া মানে এই সেকেন্ড পইণ্টে বুজাইছে যে জয়ন্তীয়া আমি প্ৰথমতে চালো ন জয়ন্তীয়া কিংডম আছিলে কছাৰী কিংডমৰ ওচৰতে গটিকে মাজে মাজে খুটখাট লাগি আছিল জয়ন্তীয়া কিংডম আৰু কছাৰী কিংডম ঠিক আছে তো এবাৰ মানে কি হ'ল জয়ন্তীয়া কিংডমক কছাৰী কিংডমে হৰুৱালে এতিয়া জয়ন্তীয়া কিংডমে অকলেতো পাৰা নাই কছাৰী সকলক হৰুৱাব সেইকাৰণে কি কৰিলে মানে আহোম সকলক আউপকীয়াকৈ মানে সেই পাকটোত হৰুৱালে মানে ক'ব গ'লে মানে যুদ্ধ কৰাবলৈ কাৰ মাজত আহোম সকল আৰু কছাৰী সকলৰ মাজত কোনে লগাইছে হেতু জয়ন্তীয়া ৰজাই লগাইছে জয়ন্তীয়া king Jasmanik manipulated an event to bring the Dimasa Kasaris into conflict with the Ahoms in 1680 ঠিক আছে By 1644 the Kasari rule had withdrawn completely from the Dhansiri Valley 1644 ত গুটেই ধনগিৰি ভেলীৰ পৰা তেওঁলোক মানে আঁতৰি আহিলে আৰু ক'ব গ'লে ঠিক আছে মানে গুটেই মাইবঙৰ ফালে গুচি গ'লগে আৰু When a successor king Tamrodhos declared independence the Ahom king invaded Maibong and destroyed its fort in 1706 and the king had formed new capital at Khaspur এতিয়া তেওঁলোকৰ কছাৰী সকলৰ এজন ৰজা তাম্ৰধ্বজ আছিল ঠিক আছে তাম্ৰধ্বজে মানে কি কৰিলে সেই আগৰ যে ডেটসুঙে যেটো ভুল কৰিলে সেই ডেটসুঙৰ ভুলটোকে আকৌ তাম্ৰধ্বজে কৰিলে ডেটসুঙে কি কৰিছিলে নিজকে ইন্ডিপেন্ডেন্ট ৰজা বুলি ঘোষণা কৰি দিছিল যেতিয়া হি তেওঁ এজন থাপিত খণ্ডিত ৰজা হে আছিল আহোমৰ আণ্ডাৰত ঠিক আছে
ঠিক তেনেকে তাম্ৰধ্বজেও সেই সেম ভুলটো কৰিলে আৰু সেম ভুলটো কৰাৰ কাৰণে কি হ'ল সেম হ'ব এতিয়া আকৌ আহি পেলাই মাইবং এটেক কৰিলে আহোমসকলে এটেক কৰাৰ কাৰণে এতিয়া কছাৰীসকল মাইবঙৰ পৰা আঁতৰি পেলাই খাছপুৰ যাব লগা ঠিক আছে মানে এতিয়া আমি এই চনটো কিন্তু ইম্পৰ্টেন্ট হ'ব অকমান দেই 1706 ত খাছপুৰ আৰু 1536 ত মাইবং কেতিয়া মানে শিফ্ট হৈছিল এটো ইম্পৰ্টেন্ট হ'ব পাৰে পৰীক্ষা ফালৰ পৰা এতিয়া যদি আমি চাওঁ যে পাৱাৰফুল ৰজানো কোন আছিলে কছাৰীসকলৰ ৰজাসকলৰ ভিতৰত একদম পাৱাৰফুল ৰুলাৰ কোন আছিলে শত্ৰুদমন নামটো হেনেকেই পাইছে ক'ব গ'লে এতিয়া হিষ্ট্ৰী পঢ়িলে কিন্তু অকমান অনুমান এটা হয় কিন্তু দেই মানে নামবিলাক তেওঁলোকৰ কিন্তু জীৱন কালৰ ঠিক লাষ্টৰ ফালে দিয়া যায় কিন্তু তেওঁলোকৰ যিখিনি যশস্যা তেওঁলোকৰ যিখিনি মানে কৰ্ম সেই কৰ্মৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকক নামবিলাক দিয়া হৈছিল কিন্তু ক'ব গ'লে ঠিক আছে তো এতিয়া এই শত্ৰু দমন যেহেতু শত্ৰুক দমন কৰিব পাৰিছিলে গতিকে তেওঁক শত্ৰু দমন দিয়া হৈছিল ঠিক আছে the most powerful Dimasa Kosari king ruled over Dimorua in Nagaon district place which was ruled by Tiwa tribal chief Jungal Bolonghe যিটো অংশ শাসন কৰিছিলে সেই অংশটো তেওঁ জয় কৰিছিলে নৰ্থ কাছাৰ তেওঁ শাসন কৰিছিলে ধনশিৰি ভেলি তেওঁ শাসন কৰিছিলে প্লেইনছ অফ কাছাৰ শাসন কৰিছিলে এণ্ড পাৰ্টছ অফ দ্য ইষ্টাৰ্ণ সিলেটৰ এটা অংশও তেওঁ শাসন কৰিছিল আফটাৰ his conquest of Sylhet he struck coins in his name তো শত্ৰু দমন এজন বহুত পৰাক্ৰমী ৰজা আছিল কি জেগা কৰিলে ডিমৰুৱা নৰ্থ কাছাৰ ধনশিৰি ভেলি প্লেইন অফ কাছাৰ ইষ্টাৰ্ণ সিলেট ঠিক আছে তো এনেকে তেওঁলোকৰ কইন পিছত মোহৰ মৰোৱালে ক'ব গ'লে এতিয়া চাওঁ যে কছাৰী সাম্ৰাজ্যৰ যেতিয়া ৰাজধানী মাইবঙত আছিলে এই মাইবঙত থকা সময়ত তেওঁলোকৰনো ৰজাসকলৰ নাম কি আছিল ঠিক আছে তো এতিয়া আমি গম পাম যে তেওঁলোকৰ নাম যেহেতু এটা ব্ৰাহ্মণিকেল ইনফ্লুয়েন্স এটা পৰিছিলে তেওঁলোকৰ মাজত গতিকে তেওঁলোকৰ নামবিলাক অলপ বেলেগ ধৰণে ৰখা হৈছে হিন্দু নাম ৰখা হৈছে ঠিক আছে তো এতিয়া প্ৰথম ৰজা আছিলে মাইবঙত নিৰ্ভয় নাৰায়ণ ঠিক আছে নিৰ্ভয় নাৰায়ণ তাৰপিছত আছে দুৰ্লভ নাৰায়ণ মেঘ নাৰায়ণ তাৰপিছত শত্ৰু দমন হৈ গ'ল কছাৰী ৰজাসকলৰ ভিতৰত সকলোতকৈ শক্তিশালী ৰজা ঠিক আছে যেনেকৈ আমি আগতেও প্ৰত্যেকটো যেতিয়া আমি কিংডম পঢ়িছো একদম বৰ্মন বংশৰ পৰাই হওক শালস্তম্ভ বংশৰ পৰাই হওক পাল বংশৰ পৰাই হওক চুতীয়াসকলৰ পৰাই হওক সবৰ পৰাই কোনে আৰম্ভ কৰিছিলে সকলোতকৈ শক্তিশালী ৰজাজন কোন আছিলে আৰু কোনজন শেষৰজন ৰজা ঠিক আছে কিন্তু যেতিয়া আমি কছাৰী কিংডম পঢ়িম কছাৰী কিংডমৰ একদম ষ্টাৰ্টিংৰ ৰজাজনৰ নাম ভালকে আমি জনা নাযায় ঠিক আছে কিন্তু আমি সকলোতকৈ শেষৰজন ৰজা হ'ব গোবিন্দ চন্দ্ৰ আৰু সকলোতকৈ শক্তিশালী ৰজা হ'ব শত্ৰুদমন এই দুটা নাম কিন্তু আমি মনত ৰাখিব লাগিব ঠিক আছে একদম ষ্টাৰ্টিং ৰজাজন যেহেতু তেওঁলোকৰ লিখিত বুৰঞ্জী নাছিলে গতিকে ষ্টাৰ্টিং ৰজাজনৰ নামটো ভালদৰে আমি জনা নাযায় ঠিক আছে তো শত্ৰুদমনৰ পিছত আহে নৰনাৰায়ণ ভীমদৰ্প নাৰায়ণ ইন্দ্ৰবল্লভ নাৰায়ণ বীৰদৰ্প নাৰায়ণ গৰুড়ধ্বজ নাৰায়ণ মকৰধ্বজ নাৰায়ণ উদয়াদিত্য নাৰায়ণ তাম্ৰধ্বজ নাৰায়ণ ৰাণী চন্দ্ৰপ্ৰভা কুলদৰ্প নাৰায়ণ ধৰ্মধ্বজ নাৰায়ণ কীৰ্তিচন্দ্ৰ নাৰায়ণ গোপীচন্দ্ৰ নাৰায়ণ ঠিক আছে আৰু যেহেতু এই তাম্ৰধ্বজ এটা পইণ্টৰ ফালৰ পৰা তাম্ৰধ্বজ ৰজাজন অকমান ইম্পৰ্টেণ্ট হয় ঠিক আছে এই তাম্ৰধ্বজ ৰজাই জয়ন্তীয়া ৰজা ৰাম সিঙৰ লগত মিলি পেলাই ৰুদ্ৰসিংহৰ এগেইনষ্টত যুদ্ধ কৰিছিলে ঠিক আছে মানে ষড়যন্ত্ৰ কৰিছিলে ক'ব গ'লে তো এই সেইফালৰ পৰা তাম্ৰধ্বজৰ নামটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আমি একেলগে চাই লওঁ শত্ৰুদমন যিহেতু শক্তিশালী ৰজা আছিলে শত্ৰুদমনৰ আৰু দুটা নাম আছে এটা হ'ল প্ৰতাপ নাৰায়ণ আৰু এটা হ'ল যশ নাৰায়ণ ঠিক আছে প্ৰতাপ নাৰায়ণ আৰু যশ নাৰায়ণ হিয়া নামবিলাক দেখিলে গম পোৱা যায় দেখিছেনে যশ মানে যাৰ যশস্যা আছে যোন প্ৰতাপী হয় যোনে শত্ৰুক দমন কৰে গতিকে নামটো চালে গম পোৱা যায় নিশ্চয় মানে নামটো তেওঁৰ কৰ্ম বা যিখিনি তেওঁৰ শাসন ব্যৱস্থাৰ চাই পেলাই মন্ত্ৰী বিষয়া সকলে হয়তো পিছত নামাকৰণ কৰে তেওঁলোকক আৰু যিটো বুৰঞ্জীত তেনেকৈ থাকি যায় এতিয়া সেইখিনি সময়ত যেতিয়া মাইবঙত যেতিয়া কছাৰীসকলৰ ৰাজধানী আছিলে তেতিয়া ভালকে চালে গম পোৱা যাব এই ধৰা এই লেফ্টৰ ফালে আছে জয়ন্তীয়া কিংডম ঠিক মাজৰ ফালে হ'ব কছাৰী কিংডম আৰু ঠিক সোঁফালে হ'ব আহোম কিংডম
ঠিক আছে মানে তিনিখন কিংডম ওচৰ চুবুৰীয়া কিংডম হৈ গ'ল আমাৰ ঠিক আছে তো বিভিন্ন সময়ত সৰু সুৰা ঠুকটাক কিবা কিবি লাগি আছিল তেওঁলোকৰ মাজত ঠিক আছে তাৰ ভিতৰত মই বিশেষকৈ দুটা পইণ্ট অকমান স্পেচিয়েল পালো সেইকেইটা মই উল্লেখ কৰিছো ইয়াতে প্ৰথমটো পইণ্ট হৈ গ'ল জয়ন্তীয়া ৰজা ধনমানিকে এটা বিশেষ ষড়যন্ত্ৰ কৰি পেলাই আহোম কিং প্ৰতাপ সিংহলৈ নিজৰ জীয়ৰীক বিয়া দিয়াৰ চলেৰে সন্ধি কৰিলে ঠিক আছে মানে জয়ন্তীয়াসকল আহোমসকলৰ লগত সন্ধি হৈ গ'ল ঠিক আছে আৰু সন্ধি কৰি পেলাই তেওঁলোকে কি কৰিলে জয়ন্তীয়া ৰজা ধনমানিকে ক'লে যে আপোনালোকে কিন্তু কইনা কছাৰী সাম্ৰাজ্যৰ মাজেদিয়ে আহি নিবহি লাগিব এটা কণ্ডিশ্যন ৰাখি দিলে মানে ঠিক আছে যেহেতু আহোম ৰজা প্ৰতাপ সিংহই যেহেতু কছাৰী সাম্ৰাজ্যৰ মাজেদি আহিব লাগিব মানে কি কছাৰী ৰজাক হয়তো যুদ্ধত পৰাজয় কৰি আহিব লাগিব গতিকে ইনডাইৰেক্টলি মানে জয়ন্তীয়া কিঙে আহোম আৰু কছাৰীসকলৰ মাজত এটা কনফ্লিক্ট আৰম্ভ কৰি দিলে ঠিক আছে ঠিক তেনেকৈ আৰু এটা পইণ্ট ইম্পৰ্টেণ্ট হয় জয়ন্তীয়া ৰজা ৰাম সিং আৰু কছাৰী ৰজা তাম্ৰধ্বজ তেওঁলোক দুয়োৱে মিলি পেলাই মানে আহোমসকলৰ এগেইনষ্টত আহোম ৰজা ৰুদ্ৰসিংহৰ এগেইনষ্টত অলপ ষড়যন্ত্ৰ কৰিছিল যেহেতু সেইখিনি সময়ত আমি আগতে গম পাইছো যে চুহুংমুঙে একদম কছাৰী সাম্ৰাজ্যৰ যিটো ডিমাপুৰ ৰাজধানী আছিল গোটেই ডিমাপুৰক একদম তহস মহস কৰি দিছিলে চুহুংমুঙে ঠিক আছে তাৰ পিছতে তেওঁলোকে কি কৰিলে কছাৰী থাপিত সঞ্চিত কিছুমান ৰজা ৰাখিলে মাইবঙত ঠিক আছে তো তাৰ পিছতে চিলাৰায় এটেক হ'ল আৰু যেতিয়া চিলাৰায় যেতিয়া মৃত্যু হ'ল তেতিয়া আকৌ কছাৰীসকল আকৌ উঠি পৰি লাগিল ঠিক আছে আৰু সেইখিনি সময়ত তেওঁলোকে ভাবিছে যে যেহেতু এতিয়া চিলাৰায় নাই গতিকে আমি আহোমসকলকো যদি অকমান বুদ্ধি কৰি অকমান ডাউনি কৰিব পাৰোঁ সেইকাৰণে কি কৰিছে কছাৰী ৰজা তাম্ৰধ্বজে মিলি পেলাই ৰাম সিঙৰ লগত মানে একেলগে মিলি পেলাই যুদ্ধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছিল কিন্তু সেইটো সফল নহল ৰুদ্ৰসিংহই সেইটো তেওঁলোকক বধ কৰিলে মানে ষড়যন্ত্ৰটো বধ কৰিলে এতিয়া আমি যেহেতু সেকেন্ড ক্যাপিটেল আহোম কছাৰী কিংডমৰ সেকেন্ড ক্যাপিটেল মাইবঙৰ কথা আমি আলোচনা কৰি আছো তাতে আমি গম পালো যে বিশেষকৈ এটা মানে ব্ৰাহ্মণিকেল ইনফ্লুয়েন্স এটা পৰিছিলে কছাৰী ৰজাসকলৰ মাজত যাৰ কাৰণে তেওঁলোকৰ যিটো অৰিজিনটোৰ ওপৰত এটা দীঘলীয়া এটা লিংক আহিলে মহাভাৰতৰ লগত ঠিক আছে যে পঞ্চপাণ্ডৱ যেতিয়া বনবাসত আছিলে সেইখিনি সময়ত এইটো ৰিজনত আহিছিলে তাৰ পিছতে সেইখিনি সময়ত নগা ৰাজকুমাৰী হিৰিম্বি লগত ভীমৰ বিয়া হৈছিলে সেই বিয়াৰ পাছতে ঘটুকচৰ জন্ম হৈছিল আৰু ঘটুকচে মানে ডাঙৰ এটা কছাৰী সৈন্য দল লৈ পেলাই মহাভাৰতৰ যুদ্ধ কৰিছিল ঠিক আছে আৰু সেই কছাৰী ৰজাসকলে নিজক এই ঘটুকচৰ বংশধৰ বুলি নিজকে কৈছিল ঠিক আছে তো ইয়াতে দুটা পইণ্ট ইম্পৰ্টেণ্ট হয় এখন ফলকত লিয়া আছে এনেকে এটা হৈ গ'ল 1536 এটা হ'ল 1706 যেতিয়া এইটো ওয়েলকাম টু মাইবং হয় once the capital of Dimasa kingdom এইটো মেনশন কৰিছে কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল মাইবং ক্যাপিটেল টু 1536 ত আৰম্ভ হৈছিল আৰু 1706 ত শেষ হৈছিল ঠিক আছে আৰু কিহৰ কাৰণে আৰম্ভ হৈছিল শেষ হৈছিল আমি ডিটেইলছত গম পাইছো যেহেতু চুহুংমুঙে যেহেতু বাৰে বাৰে আক্ৰমণ কৰি আছিল সেই কাৰণে কছাৰীসকল পিছহুকি যাব লগা হৈছিল তো মানে ডিমাপুৰৰ পৰা মাইবং আহিব লগা হৈছিল ঠিক আছে তো মাইবঙত কি হ'ল মেইনলি কাৰ এটেক হ'ল মাইবঙত মেইনলি চিলাৰায় এটেক হ'ল তাৰ পিছতে আকৌ আহোমসকলৰ এটেক হ'ল ঠিক আছে তো আহোমসকলে এবাৰ এটেক কৰাত তেওঁলোকে আকৌ মাইবং এৰি পেলাই খাসপুৰলৈ যাব লগা হ'ল ঠিক আছে তো পৰীক্ষাৰ ফালৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট হ'ব পাৰে যে কোনটো বছৰত কছাৰী কিংডমে নিজৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ নিব লগা হ'ল তাৰ পিছত কোনটো বছৰত মাইবঙৰ পৰা খাসপুৰলৈ যাব লগা হ'ল এই পইণ্টকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে তেনেদৰে আমি গম পালো যে কছাৰী কিংডম যেতিয়া সেকেন্ড ক্যাপিটেল মাইবং আছিলে মাইবঙৰ পৰা তেওঁলোকে বিভিন্ন যুদ্ধ সংক্ৰান্তীয় কাৰণত মাইবঙৰ পৰা ক্যাপিটেলখন খাসপুৰলৈ নিব লগা হ'ল ঠিক আছে তো এতিয়া মানে থাৰ্ড ক্যাপিটেল আমি খাসপুৰৰ বিষয়ে আমি আলোচনা কৰিম থাৰ্ড ক্যাপিটেল খাসপুৰ In the medieval era after the fall of Kamrupa kingdom the region of Khaspur was originally a part of Tripura kingdom
which was taken over by Kuch king Chilarai in the 16th century. আমি যেতিয়া কুচ কিংডম যেতিয়া আমি ডিসকাস কৰিছিলো তাতে আমি গম পাইছিলো যে চিলাৰাই কিমান ডাঙৰ এজন যোদ্ধা আছিল তেওঁ এখনৰ পিছত এখনকৈ বেলেগ বেলেগ সাম্ৰাজ্য অধিকাৰ কৰি কৰি গৈ আছিল আহোমকো হৰুৱাইছিল জয়ন্তীয়া সকলকো হৰুৱাইছিল কছাৰী সকলকো হৰুৱাইছিল তাৰ পিছত তেওঁলোকে ত্ৰিপুৰা কিংডম গৈ পেলাই ক্যাপচাৰ কৰি লৈছিল ঠিক আছে তো হেইফালৰ পৰা চাব গলে আমি চিলাৰাই কিমান এজন ডাঙৰ যোদ্ধা আছিল চিলাৰাই ঠিক আছে তো আমি গম পালো যে চিলাৰাই ত্ৰিপুৰা কিংডমখন ক্যাপচাৰ কৰি লৈছিল 16th century. The region was ruled by tributary ruler Kamal Narayan. আমি যে গম পাও গুহাই কমল আলী এয়া হৈ গল আমি আগতেও পঢ়িছো তিনিজন ককাই ভাইৰ নাম নৰনাৰায়ণ চিলাৰাই তেওঁলোকৰ ভাতৃ গুহাই কমল ঠিক আছে এই গুহাই কমলৰে নাম হল কমল নাৰায়ণ আৰু কমল নাৰায়ণকে সেই ৰিজিয়নটোৰ দায়িত্ব দিছিল মানে যেটো মানে খাসপুৰ হয় সেই খাসপুৰটো আসলতে চিলাৰাই জয় কৰা জায়গা ত্ৰিপুৰা ৰজাৰ পৰা ঠিক আছে আৰু সেইখিনি জায়গাত ৰজা ৰাখিছিলে কমল নাৰায়ণ brother of king Chilarai. Around 18th century Bhima Singha the last coast ruler of Khaspur did not have any male heir. His daughter Kanchani marries Lakshmi Chandra the Dimasa prince of the Maibang kingdom. এতিয়া সেই যে কমল নাৰায়ণে যে তাতে শাসন কৰি আছিল মানে গুহাই কমলে যে শাসন কৰি আছিল তেওঁলোকৰ মানে বংশৰে শেষৰজন ৰজা আছিল ভীমসিংহ ঠিক আছে মানে আহোম কুশসকলৰ খাসপুৰৰ শেষৰজন ৰজা আছিল ভীমসিংহ আৰু ভীমসিংহৰ কোনো পুত্ৰ সন্তান নাছিল মানে ঠিক আছে তো পুত্ৰ সন্তান নথকাৰ কাৰণে বংশটো আগবাঢ়ি যোৱাত অসুবিধা হ'ব কিন্তু যেহেতু তেওঁৰ এগৰাকী পুত্ৰী আছিল কাঞ্চনী বুলি সেই কাঞ্চনীয়ে কিন্তু বিবাহ সূত্ৰে মানে লক্ষ্মী চন্দ্ৰৰ লগত তেওঁ মানে বিবাহ কৰিছিল লক্ষ্মী চন্দ্ৰ ঠিক আছে এই লক্ষ্মী চন্দ্ৰ আছিল আকৌ ডিমাসা প্ৰিন্স মাইবং মানে সেকেন্ড ক্যাপিটেল হয় নে নহয় কছাৰী সেকেন্ড ক্যাপিটেল মাইবঙৰ এজন ৰাজকুমাৰ আছিল ডিমাসা ৰাজকুমাৰ আছিল লক্ষ্মী চন্দ্ৰ ঠিক আছে মানে কি হ'ল কথাটো কোচ ৰাজকুমাৰী কাঞ্চনীক কোনে বিয়া পাতিলে মাইবঙৰ ৰাজকুমাৰ লক্ষ্মী চন্দ্ৰই বিয়া পাতিলে ঠিক আছে আৰু সেই বিবাহ সূত্ৰে কি হ'ল যেনেকে আমি যৌতুকত কিবা এটা দিয়া নিচিনা ভাবো এই বিবাহ সূত্ৰে যেহেতু ৰজাৰ নিজৰ পুত্ৰ সন্তান নাছিলে গতিকে ৰজাই মানে নিজৰ যেটো এৰিয়া খাসপুৰ এৰিয়াটো সেই কছাৰী সকলক দি দিয়া নিচিনা হ'ল মাৰ্জ হৈ গ'ল মানে ঠিক আছে thus merging the two kingdoms into one as Kachari kingdom under the king Gopi Chandra Narayan. Kachari king Gopi Chandra Narayanor dinate hi dukhon area mane Khaspur Kushkolor Khaspur aru Kachari hokolor Maibong merge hoi gol. Thik ase the independent rule of Khaspurs Kush rulers ended in 1745 when it merged with the Kachari kingdom. এই কছাৰী কিংডম মাৰ্জ হোৱাৰ এক্সাক্ট বছৰটো হৈ গল 1745 এতিয়া ইয়াতে সবতকৈ ইম্পৰ্টেন্ট পইণ্ট এটা হ'ল এই খাসপুৰ নামটো চোৱা খাসপুৰ নামটো আহিছে কোচপুৰ য'ত কোচসকলে শাসন কৰি আছিল হেতু হ'ল কোচপুৰৰ পৰা আহিছে খাসপুৰ ঠিক আছে তো হেনে আমি গম পাব পাৰো যে যেটো ফাৰ্স্ট ক্যাপিটেল আছিল ডিমাপুৰ সেকেন্ড ক্যাপিটেল আছিল মাইবং থাৰ্ড ক্যাপিটেল আছে খাসপুৰ হয় খাসপুৰ আসলতে কুশসকলৰ এটা শাসন এৰিয়া আছিল কুশসকল ঠিক আছে মানে চিলাৰাই জয় কৰা এৰিয়া হেতু চিলাৰাই জয় কৰা এৰিয়া চিলাৰাই ভাইক কমল নাৰায়ণ হেখিনি শাসন কৰি আছিল তেওঁলোকৰ বংশৰে ভীমসিংহ হেখিনি জায়গাত শেষৰজন ৰজা আছিল ঠিক আছে এতিয়া এই খাসপুৰৰ একদম শেষৰজন ৰজা হ'ল গোবিন্দ চন্দ্ৰ আমি বিভিন্ন যেতিয়া কছাৰী বুৰঞ্জী পঢ়ো তেওঁৰ বিষয়ে আমি ডিটেইলছত অকমান পাওঁ গোবিন্দ চন্দ্ৰই আছিল কছাৰী সাম্ৰাজ্যৰ যি 3 নম্বৰ ৰাজধানী খাসপুৰৰ শেষৰজন ৰজা মানে গুটেই কছাৰী সাম্ৰাজ্যৰে শেষৰজন ৰজা গোবিন্দ চন্দ্ৰ ঠিক আছে আৰু এইখিনি মনুমেন্ট স্থাপত্য ভাস্কৰ্য এইখিনি খাসপুৰৰ হয় ঠিক আছে খাসপুৰত এনেকুৱা বনোৱা আছে আৰু যেতিয়া গোবিন্দ চন্দ্ৰৰ কথা আমি আলোচনা কৰো গোবিন্দ চন্দ্ৰৰ সময়তে এজন সেনাপতি আছিল তুলাৰাম সেনাপতি আৰু ৰজাৰ অকমান দুৰ্বল শাসনৰ কাৰণে এই তুলাৰাম সেনাপতিয়ে অকমান বিদ্ৰোহ কৰিছিল ঠিক আছে তো এই দুটা নাম অকমান লিংক হৈ আছে গোবিন্দ চন্দ্ৰ আৰু তুলাৰাম সেনাপতি
ঠিক আছে কেতিয়াবা অকমান ডিটেইলছত আমি আলোচনা কৰিম অকন স্পেসিফিক বেলেগ এটা ভিডিও বনাই পেলাই ঠিক আছে কিয় কাৰণে বিদ্ৰোহ কৰিছিলে তাৰ পিছত কেনেকুৱা কি হৈছিলে বস্তুখিনি ঠিক আছে এতিয়া কম্বাইন ভিডিওটো অকমান সুবিধা হ'ব এতিয়া আমি অকন চাও যে কছাৰী শাসকসকলনো কোন কোন আছিলে খাসপুৰত ঠিক আছে খাসপুৰ গম পালো আমি 3 নম্বৰ ক্যাপিটেল কছাৰী কিংডমৰ হয় প্ৰথম ৰজা আছিল তাতে হৰিচন্দ্ৰ II তাৰপিছতে লক্ষ্মীচন্দ্ৰ নাৰায়ণ কৃষ্ণচন্দ্ৰ নাৰায়ণ গোবিন্দ চন্দ্ৰ নাৰায়ণ তাৰপিছতে মণিপুৰৰ দুজন ৰাজকুমাৰ আহি পেলাই সেই কৃষ্ণচন্দ্ৰৰ ৰাজসভাতে মানে আহি পেলাই আছিলেহি আহি পেলাই নিজৰ ৰাজ্যত মানে কিছুমান অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে দুজন মণিপুৰী ৰজা ৰাজকুমাৰ ইয়াতে আছিলেহি পিছত কিন্তু তেওঁলোকে কি হল লাহে লাহে শাসন ব্যৱস্থাত সোমাই পেলাই গৈ পেলাই শাসন কৰিবলৈকে আৰম্ভ কৰিলে সৌৰজিৎ সিং আৰু গম্ভীৰ সিং ঠিক আছে মই যেতিয়া কলো যে স্পেসিফিক যেটো এক্সট্ৰা যদি পাৰো বনাম তাতে আমি ডিটেইলছত আলোচনা কৰিম সৌৰজিৎ সিং আৰু গম্ভীৰ সিং এনো কেনেকৈ ইমানখিনি সুবিধা পালে যে কছাৰী সাম্ৰাজ্যত আহি পেলাই শাসন কৰিব লগা হ'ল তেওঁলোকে ঠিক আছে তো হেতু আমি চাম তাৰ পিছতে শেষৰজন ৰজা হৈ গল গোবিন্দ চন্দ্ৰ নাৰায়ণ মানে চোৱা এই গোবিন্দ চন্দ্ৰ নাৰায়ণৰ পৰা মানে তেওঁলোকে ৰাজ্যভাৰ কাহি লৈ গৈছিলে অলপ সময়ৰ কাৰণে তেওঁলোকে মণিপুৰী ৰাজকুমাৰ কিজনে শাসন কৰি আছিল তাৰ পিছত আকৌ গোবিন্দ চন্দ্ৰই পাইছিলে গতিকে নিশ্চয় কিবা এটা এইখিনি ডাঙৰ এটা পৰিঘটনা সোমাই আছে এইখিনি জায়গাত কছাৰী সকলৰ পৰা শাসনটো কেনেকৈ মণিপুৰী ৰাজকুমাৰ কিজনে পালে হয় গতিকে হেতু আমি একমান চাবলগীয়া হলো ইম্পৰ্টেন্ট পইণ্টৰ ফালৰ পৰা কছাৰী কিংডমৰ একদম শেষৰখন ৰাজধানী খাসপুৰৰ শেষৰজন ৰজা হল গোবিন্দ চন্দ্ৰ নাৰায়ণ ঠিক আছে এতিয়া আমি চাম যে সেই কছাৰী কিংডমৰ পাছতে কি হৈছিলে আমি জানো যে যেহেতু বুৰ্মিজ ইনভেজন হৈছিলে বুৰ্মিজ ইনভেজন হোৱাৰ কাৰণে যেনেকৈ আহোম কেপিটেল কেপচাৰ কৰি লৈছিলে তেনেকৈ গোটেই অসমৰ বিভিন্ন জেগা তেওঁলোকে কেপচাৰ কৰি লৈছিলে গতিকে সেই একেদৰে বুৰ্মিজসকলে এই ব্ৰিটিছ কছাৰী কিংডমো কেপচাৰ কৰি লৈছিল ঠিক আছে তাৰ পিছতে কি হয় ব্ৰিটিছ শাসন আৰম্ভ হয় ঠিক আছে The Dimasa Kachari Kingdom came under Burmese occupation in the early 19th century along with the Ahom Kingdom. যেটো মই কলো আহোম সকলৰ নিচিনাকে এই কছাৰী কিংডমো বুৰ্মিজ সকলে কেপচাৰ কৰি লৈছিল মানৰ আক্ৰমণ বুলি আমি কওঁ The last king Govinda Chandra Hanchu was restored by the British after the Yandabu Treaty 1826. 1826 চনৰ ইয়াণ্ডাবু ট্ৰিটিৰ পাছতে ব্ৰিটিছ সকলে গোবিন্দ চন্দ্ৰ হাঞ্চুকে ৰজা বনাইছিল ঠিক আছে কিন্তু কি হয় in 1830 গোবিন্দ চন্দ্ৰ হাঞ্চু ডাইড 1830 মানে 26 পৰা মানে 4 বছৰহে তেওঁ থাকিলে 4 বছৰৰ পিছতে তেওঁ ঢুকালে মৃত্যু হ'ল in 1832 সেনাপতি তুলাৰাম থাউচেন was pensioned off and his region was annexed by the British to ultimately become the North Kasar district. এই তুলাৰাম সেনাপতিয়ে মানে যেটো পাহাৰীয়া অঞ্চল মানে উত্তৰ কাছাৰ যত আমি হাফলং সাফলং পাওঁ ঠিক আছে তো এই জায়গাখিনিত মানে তুলাৰাম সেনাপতিয়ে মানে শাসন কৰি আছিল থুলমুলকে ঠিক আছে তেওঁ বিদ্ৰোহী আছিল তো বিদ্ৰোহী হৈ পেলাই তেখেতে বেলেগ এটা অঞ্চল বেলেগকে শাসন কৰি তেওঁ কেপচাৰ কৰি লৈছিল মানে ৰজাৰ পৰা তো 1832 মানে ব্ৰিটিছ সকলে তেওঁক পেনশন দি পেলাই এই এনেকি তেওঁলোকে মানে বস্তুবিলাক বেয়া কৰিছিল ব্ৰিটিছ সকলে আহি পেলাই মিন ৰুলাৰ বিলাকক মিন যিবিলাক মানে নেতা বিলাকক তেওঁলোকে ঠাণ্ডা কৰিবৰ কাৰণে মানে এনে বিভিন্ন ধৰণৰ পেনশন দি পেলাই পইচা পাতি দি পেলাই লোভ দেখুৱাই পেলাই তেওঁলোকে মানে ৰাজ্যভাৰটো কাঢ়ি লৈছিল আমাৰ ঠিক আছে আৰু তেওঁলোকে এনেক্স কৰিলে কেপচাৰ কৰিলে to ultimately become the North Kasar district and 1833 Govinda Chandra's domain was also annexed to become the Kasar district আৰু গোবিন্দ চন্দ্ৰৰ এৰিয়াটো হ'ল কাছাৰ ডিস্ট্ৰিক্ট তুলাৰাম সেনাপতিৰ অঞ্চলটো হৈ গ'ল নৰ্থ কাছাৰ ডিস্ট্ৰিক্ট ঠিক আছে এতিয়া এই কাছাৰ নামটো কেনেকৈ হ'ল এই নামটো যদি মানে ঘপককে আমি মনত যদি আমাৰ কোৱেশ্চনটো আহে যেহেতু তাত কছাৰী সকলে শাসন কৰিছিলে গতিকে এই ফালৰ পৰাই মানে নামটো কাছাৰ হ'ল বুলি কোৱা হয় ঠিক আছে তো আমি গম পালো যে কছাৰী কিংডম অৰ মানে প্ৰভাৱ ইমান দূৰলৈকে আছিল আমাৰ অসমত তেওঁলোকৰ নামেৰে ইয়াত জাগাৰ নাম হয়
তেওঁলোকৰ নামেৰে ডিস্ট্ৰিক্টৰ নাম হৈ আছে এতিয়া তেওঁলোকৰ নামেৰে নদীৰ নাম হৈ আছে এতিয়া তেওঁলোকৰ নামেৰে অঞ্চলৰ নাম জাগাৰ নাম সকলো তেওঁলোকৰ নামেৰে হৈ আছে ঠিক আছে তো এনেকৈ ক'ব গ'লে বিভিন্ন কাৰণত লাহে 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 আমাৰ কছাৰী কিংডম লাহে লাহে ব্ৰিটিছৰ অধীনলৈ যাব লগাত পৰিল তো ইয়াতে আমি অকমান থুলমুলকৈ চাওঁ কছাৰী কিংডমটো কেনেকুৱা আছিলে এইটো চোৱা চুতীয়া কিংডম আছিলে ইয়েলো পোৰ্শনটো আহোম কিংডম আছিলে এইখিনিত কছাৰী কিংডম আছিলে দেখিছা দেৰগাঁৱৰ ওচৰত এইখিনি মৰঙী বুলি কয় মৰঙী খোৱা গোহাঁই বুলি বনাইছিলে যে মৰঙী খোৱা গোহাঁই তো সেইখিনি কছাৰী কিংডম তাৰপিছত দবকাৰ ওচৰৰ পৰা ডিমাপুৰৰ এইখিনি কছাৰী কিংডম ঠিক আছে তো এই দি পেলাই বহুত নাম আহে দেই গতিকে এইখিনি মানে গম পোৱা যায় যে এইখিনি টিবেটো বুৰমান লেংগুৱেজৰ পৰা হয় মানে বড়ো লেংগুৱেজৰ ফালৰ পৰা হয় মানে দিহিংমুখ দিখৌমুখ তাৰপিছত ডিব্ৰুগড় দৈথাং হিল দয়াং তাৰপিছত ডিমাপুৰ দবকা দেৰগাঁও মানে গোটেইখিনি 100% নহলেও চাগে 80% দ দি পেলাই যোৱা নামবিলাক হয়তো তেওঁলোকৰ প্ৰায় আমাৰ ইয়াতে প্ৰচলিত হৈছিল ঠিক আছে তো ইয়াতে আমি তিনটা পইণ্ট সকলোতকৈ ইম্পৰ্টেন্ট হয় তাৰ ভিতৰত এই প্ৰথম পইণ্টটো অকমান মানে একজেক্ট আমি একো তেনেকুৱা লিটাৰেচাৰ নাপাওঁ হলেও মানে তেওঁলোকে যিটো মুখে মুখে তেওঁলোকে বিয়পিয়ে বাগৰি অহা কথাবিলাকত গম পোৱা যায় হাছেংছা আছিল তেওঁলোকৰ একেবাৰে প্ৰথমজন ৰুলাৰ আছিল বুলি কোৱা হয় হাছেংছা ঠিক আছে আৰু তেওঁলোকৰ সকলোতকৈ শক্তিশালী ৰজা আছিল শত্ৰুদমন জখনাৰায়ণ ঠিক আছে জখনাৰায়ণ বা প্ৰতাপ নাৰায়ণ বা শত্ৰুদমন তিনটা নামে কিন্তু মনত ৰাখাটো দৰকাৰী তাৰপিছত শেষৰজন ৰজা আছিল গোবিন্দ চন্দ্ৰ ঠিক আছে তো এই তিনটা পইণ্ট আমি অকমান পৰীক্ষা ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে আমাৰ কাৰণে এতিয়া আমি একেলগে গম পালো যে যেতিয়া আমি এখন সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰো এখন সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিলে সকলোতকৈ শক্তিশালী ৰজা কোন আছিল তেতিয়া হলে আমি কাৰ নাম ল'ব লাগিব শত্ৰুদমনৰ নাম ল'ব লাগিব হয় ঠিক আছে তাৰপিছতে দুজন সেনাপতি বা কমান্ডাৰৰ বিষয়ে আমি গম পালো এজন হৈ গ'ল বীৰ ডি মালিক কেম্প্ৰাই হয় ডি মালিক কেম্প্ৰাই কেনেকৈ বিখ্যাত হয় তেখেতে ৰজাৰ আদেশ ক্ৰমে প্ৰথমতে মণিপুৰ জয় কৰিলে পিছত ম্যানমাৰ জয় কৰি তেওঁ থাইলেণ্ডো আধা শতাংশ জয় কৰিছিল গতিকে তেখেত এজন বীৰ যোদ্ধা বা বীৰ সেনাপতি তাৰোপৰি শেষৰজন ৰজা গোবিন্দ চন্দ্ৰ যেতিয়া আমি শাসন ব্যৱস্থা পঢ়ো তেতিয়া আৰু এজন সেনাপতিৰ নাম বহুত ইম্পৰ্টেন্ট তুলাৰাম সেনাপতি ঠিক আছে তো তুলাৰাম সেনাপতিও বিচাৰিছিলে কিন্তু আহোমক এই ব্ৰিটিছক কিন্তু কৈছিলে যেহেতু মানে মই যেহেতু কছাৰী সকলৰ বংশধৰে হয় গতিকে আপোনালোকে মুকেই বাপটো দিয়ক মানে ৰজা বাপটো যেতিয়া গোবিন্দ চন্দ্ৰ ঢুকাই গৈছিলে কিন্তু ব্ৰিটিছসকলে গম পাইছিলে ন তেওঁ এজন পৰাক্ৰমী যোদ্ধা আছিলে গতিকে তেখেতৰ ওপৰত দায়িত্বটো নিদিলে কাৰণ বিদ্ৰোহ আকৌ হ'ব পাৰে গতিকে তেখেতক দমাই ৰাখিবৰ কাৰণে পেঞ্চনৰ লোভ দিছিলে গতিকে হেনেকে মানে বস কৰি ৰাখিলে ঠিক আছে তো তিনিজন আমি দুজন ৰজাৰ নাম মনত ৰাখা ভাল প্ৰথমজন ৰজা হৈ গ'ল শত্ৰুদমন আৰু শেষৰজন ৰজা হ'ল গোবিন্দ চন্দ্ৰ আৰু দুজন সেনাপতি বীৰ ডি মালিক কেম্প্ৰাই আৰু তুলাৰাম সেনাপতি এতিয়া আমাৰ পুংখানুপুংখ জ্ঞান চেনেলটোত আসাম হিষ্ট্ৰীৰ ম্যাক্সিমাম পোৰ্শন কভাৰ হৈছে এতিয়া খালি এটা ডিটেইল ভিডিও বাকি আছে এটো হ'ব 12 ভূঞা সকলৰ ওপৰত তাৰোপৰি ভালকে চালে গম পোৱা যাব দানৱ বংশ অসুৰ বংশ বৰ্মন ডাইনাষ্টি শালস্তম্ভ ডাইনাষ্টি পাল ডাইনাষ্টি আহোম হিষ্ট্ৰী কলোনিয়েল আসাম গোটেই পোৰ্শনখিনি ডিসকাস কৰা হৈছে ভালকে যদি জুনে জুনে চোৱা নাই চাব পাৰিব এইখিনি পোৰ্শন ঠিক আছে এটা প্লেলিষ্টটো বনোৱা আছে তো ইয়াৰ লগতে মই এটা সকলোকে জুনে জুনে শিকি আছে পঢ়ি আছে তাৰ কাৰণে এটা সাজেশন দিব বিচাৰিছো আমি হিষ্ট্ৰী কিয় পঢ়িব লাগে আমাৰ এনেকুৱা নহয় যে আমি পৰীক্ষাৰ কাৰণে সাধাৰণতে পঢ়ো কিন্তু এনেকুৱা নহয় আমি নিজৰ এৰিয়াটোৰ বিষয়ে আমি জানিব লাগে ঠিক আছে দুটা কোট মই ইয়াতে ইনক্লুড কৰিছো in order to plan your future wisely it is necessary that you understand and appreciate your past আমি ভালকে যদি নিজৰ ফিউচাৰটো প্ল্যান কৰিব বিচাৰো তেতিয়া হলে আমি নিজৰ পাষ্ট খিনি বা নিজৰ হিষ্ট্ৰী খিনি আমি জানিব লাগে বা সেইখিনি এপ্ৰিচিয়েট কৰিব লাগে
যিখিনি আমাৰ যোদ্ধা আছিলে ডাঙৰ ডাঙৰ বীৰ আছিলে ডাঙৰ ডাঙৰ ৰজা আছিলে তেওঁলোকৰ যিখিনি যশস্যা সেইখিনি যদি আমি আলোচনা নকৰো সেই বস্তুখিনি কি মহাৰাষ্ট্ৰ বা পাঞ্জাবৰ মানুহখিনি আলোচনা কৰিব নেকি গতিকে সেইখিনিটো অসমত পঢ়ি থকা মানুহখিনিয়ে আলোচনা কৰিব লাগিব তেওঁলোকৰ যিখিনি যশস্যা তেওঁলোকৰ যিখিনি গুণগান সেইখিনি আমি আলোচনা কৰিব লাগিব তাৰোপৰি এলবাৰ্ট আইনষ্টাইনৰো এটা পইণ্ট আছে ইফ ইউ ৱান্ট টু নো দ্য ফিউচাৰ লুক এট দ্য পাষ্ট যদি তুমি নিজৰ ভৱিষ্যতটো চাব বিচাৰিছা তেতিয়াহ'লে নিজৰ অতীতটো চোৱা বা হিষ্ট্ৰী চোৱা লিংক কৰিব পাৰি ঠিক আছে তো মানে কিমান ইম্পৰ্টেণ্ট হয় আমাৰ জীৱনত গতিকে যেতিয়ালৈকে আমি গম নাপাওঁ যে হু আৰ ইউ তেতিয়ালৈকে তুমি নিজৰ মেইন প্লেন কৰিব নোৱাৰিবা যে তুমি ভৱিষ্যতে কি কৰিব লাগিব তোমাৰ মেইন পাৰপ'জ কি হয় লাইফত ঠিক আছে এতিয়া আমি যেতিয়া হিষ্ট্ৰী পঢ়োঁ তেতিয়া আমি ৰিচোৰ্চবিলাক ভালকৈ নাপাওঁ ঠিক আছে বহুতে ক'ব পাৰে যে এই বস্তুখিনি দেখোন ভালকৈ পোৱাই নাই আমি কিতাপত নাই আমাক পঢ়ুৱাই নাই তো এইটোৰ এটা কাৰণ আছে আমি এনালাইজ কৰিছোঁ অকণ ভালকৈ যেতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োঁ ইণ্ডিয়ান হিষ্ট্ৰীও আমি এতিয়া খুচৰি পঢ়িব লগা হৈছে কাৰণ এটা হ'ল যিটো একচুৱেল হিষ্ট্ৰী আছিলে একচুৱেল হিষ্ট্ৰীটো বহুত তলত পৰি গ'ল তাৰপিছত আহিলে মুছলিম ইনভেজনবিলাকে কি কৰিলে তেওঁলোকৰ আগৰ মানে ইণ্ডিয়ান হিষ্ট্ৰীবিলাক প্ৰায় মানে মুচি পেলাবলৈ তেওঁলোকে চেষ্টা কৰিছিল তাৰপিছত ব্ৰিটিছ ৰুল আছিলে ব্ৰিটিছসকলেতো তেওঁলোকৰ ইণ্ডিয়াৰ যিটো গুৰুকুল শিক্ষা ব্যৱস্থা সেইটো পূৰা নাইকিয়া কৰি দিছিলে আৰু গম পোৱা যায় যে নালন্দা বিশ্ববিদ্যালয়খন যেতিয়া মুছলিমসকলে জ্বলাই দিছিলে তেতিয়া ছমাহ ধৰি নালন্দা বিশ্ববিদ্যালয়খন জ্বলি আছিলে মানে ভাবা ছমাহ ধৰি যদি এখন লাইব্ৰেৰী জ্বলে মানে কিমান কিতাপ চিতাপ ধ্বংস কৰি পেলাইছিলে গতিকে ক'ব গ'লে মানে কি হয় এই লেয়াৰকেইটাই বুজায় যে আমাৰ হিষ্ট্ৰীখিনি একদম তলত সোমাই আছে আৰু তাৰ ওপৰত বহুতকেইটা লেয়াৰ পৰি গ'ল গতিকে আমি এখন এখনকৈ সেই লেয়াৰ আঁতৰাব লাগিব আৰু আমাৰ একজেক্ট হিষ্ট্ৰীটো আমি বিচাৰি উলিয়াব লাগিব ঠিক আছে ঠিক তেনেকৈ সেইটো হ'ল মই ইণ্ডিয়াৰ কথা আলোচনা কৰিলোঁ অসম বুৰঞ্জীটো কি হৈছিলে তেনেকৈ অসম বুৰঞ্জীৰ ক্ষেত্ৰত এই লেয়াৰ অলপ বেছি হয় ঠিক আছে এইটো হ'ল অসম বুৰঞ্জীৰ ভিতৰত এই নেদেখা পৰ্চনটো তাৰপিছতে কি হ'ল আমাৰ ডাঙৰকৈ আমি মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আমাৰ নদী চদীবিলাক ৰঙা হৈ গৈছিলে যিবিলাক আমাৰ আমিতো নদী প্ৰধান ৰাজ্য আমাৰ নদীবিলাক ৰঙা নৈ হৈ গৈছিলে চোন মানে ইমানেই কটা মৰা হৈছিলে আৰু সেইখিনি সময়ত কোনোবাই যদিও থৈছিলে কাগজ পাতি লিখা মেলা যিখিনি পঢ়িছোঁ ইমান সেইখিনি ভাগ্য মানে সেইখিনি থাকিলে যে তথাপি তাৰপিছতে হৈছিলে বুৰ্মিজ ইনভেজন মানে মানৰ আক্ৰমণ হৈছিলে সেইটোতো ডাঙৰ কলা অধ্যায় তাৰপিছত ব্ৰিটিছবিলাকেতো নিজৰ যিটো ইংৰাজী শিক্ষা ব্যৱস্থা আৰোপ কৰিবলৈ গৈ তেওঁলোকে পুৰণা লিখা মেলাখিনিক তেওঁলোকে নিজেও নাজানিছিলে আনকি তেওঁলোকে আমাৰ ৰিজনেল লেংগুৱেজটোৱে সলাই দিছিলে 40 বছৰমানৰ কাৰণে গতিকে আমাক মানে ভুল কিছুমান দিশেৰে লৈ যোৱা হৈছে গতিকে আমি এতিয়া যিহেতু ইণ্টাৰনেটৰ যুগ আমি নিজে যিমানখিনি পাৰোঁ বস্তুখিনি বিচাৰিব লাগে এজ এ নিউ জেনেৰেশ্যন আমি নিজৰ অতীতটো বিচাৰিব লাগে আৰু নতুন প্ৰজন্মৰ মাজত আমি বিয়পাব লাগে ঠিক আছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ছ' মাছ